Hello everyone, I hope সকলোৱে ভালে আছে। আকৌ আহিলো নতুন এটা ক্লাস লৈ ক্লাস 9 ৰ ম্যাথমেটিক্সৰ প্ৰথমটো চেপ্টাৰ আমি আৰম্ভ কৰিছিলো। ইয়াৰ আগত এটা ভিডিও দিয়া হৈছে যত সংখ্যা প্ৰণালী নাম্বাৰ সিস্টেমৰ বেসিকখিনি আমি আলোচনা কৰিছো। মই আগতে কৈছো যে কোন এটা চেপ্টাৰ বা কোন এটা অনুশীলনী আৰম্ভ কৰাৰ আগতে তাৰ বেসিকটো জনাটো আমাৰ খুবই প্ৰয়োজন। বেসিক আমি নাজানিলে আমি অংক আগত গৈ কৰিব নোৱাৰিম। তো বেসিকখিনি কোনোবাই যদি এই ভিডিওটো চোৱা নাই ডিসক্রিপশনত লিংক দিয়া আছে, ভিডিওটো যাই আগত চাই লব, পিছত এইটো ভিডিও চালে তোমালোকৰ সুবিধা হ'ব। তথাপিও মই এবাৰ ৰিভাইজ কৰি দি আছো। আগৰ ভিডিওটোত আমি কি পঢ়িছিলো যে সংখ্যা প্ৰণালী বিষয়ে নাম্বাৰ সিস্টেমৰ অলপ কি পঢ়িছিলো। ফাৰ্স্টত আমি পঢ়িছিলো যে বাস্তৱ সংখ্যা কাক কয়, যে আমি লিখিব পৰা আটাইবোৰ সংখ্যাক কি বুলি কোৱা হয় বাস্তৱ সংখ্যা। আৰু এটা ডেফিনেশন আছিল তাৰ যে পৰিমেয় আৰু অপৰিমেয় সংখ্যাক একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হয়। তাৰ পিছত আমি পঢ়িছিলো যে স্বাভাৱিক সংখ্যা যেটোক ন্যাচাৰাল নাম্বাৰ বুলি কোৱা হয়। স্বাভাৱিক সংখ্যা কি আছিল, যিবোৰ সংখ্যা 1 ৰ পৰা স্টাৰ্ট হয়, 1 2 3 4 5 6 7 8 এনেকৈ 1 ৰ পৰা স্টাৰ্ট হয়, এইবোৰক কি বুলি কোৱা হয় স্বাভাৱিক সংখ্যা। ইয়াৰ পিছত আমি পঢ়িছিলো পূৰ্ণ সংখ্যা হোল নাম্বাৰ কাক কোৱা হয়, যে যিবোৰ সংখ্যা 0 ৰ পৰা আৰম্ভ হয়, 0 1 2 3 4 যিবোৰ সংখ্যা 0 ৰ পৰা আৰম্ভ হয় সেইবোৰ সংখ্যা কি বুলি কোৱা হয় পূৰ্ণ সংখ্যা। এতিয়া কোনোবাই যদি তোমাক সোধে যে আটাইবোৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয়নে, হয়, কাৰণ স্বাভাৱিক সংখ্যা 1 ৰ পৰা স্টাৰ্ট হয়। স্বাভাৱিক সংখ্যাৰ গোটেইখিনি গোট আমাৰ পূৰ্ণ সংখ্যাৰ মাজত থাকে। যদি কোনোবাই এনেকৈ প্ৰশ্ন কৰে যে আটাইবোৰ পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হয়নে, তেতিয়াহলে নহব, কিয়নো পূৰ্ণ সংখ্যাত আমাৰ 0 আছে, স্বাভাৱিক সংখ্যাত 0 নাই। যে 0 টো পূৰ্ণ সংখ্যা হয় কিন্তু স্বাভাৱিক সংখ্যা নহয়, সেইকাৰণে আটাইবোৰ পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা নহব। ইয়াৰ পিছত আমি পঢ়িছিলো যে পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা কোনবিলাক আছিল, যে যিবোৰ সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো, যত q not is equal to 0, যেটো হৰ থাকিব কেতিয়াও 0 হ'ব নোৱাৰে, সেইবোৰ সংখ্যাক কি বুলি কোৱা হৈছিল পৰিমেয় সংখ্যা বুলি কোৱা হৈছিল। তাৰ পিছত পঢ়িছিলো আমি যে অপৰিমেয় সংখ্যা কাক কয়, যে যিবোৰ সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰো সেইবোৰ সংখ্যাক অপৰিমেয় সংখ্যা বুলি কোৱা হয়। অপৰিমেয় সংখ্যাৰ এক্সাম্পল কি আছিল আমাৰ পাই এটা অপৰিমেয় সংখ্যা হয়। পিছত নন পারফেক্ট রুট, যেবিলাক √2 √3 √5 √7 √11 √13 তেনেকুৱা রুট বিলাক এইবোৰ হৈছে নন পারফেক্ট রুট, এইবোৰক অপৰিমেয় সংখ্যা বুলি কোৱা হয়। ইয়াৰ পিছত আমি পঢ়িছিলো যে মৌলিক সংখ্যা। মৌলিক সংখ্যাৰ বিষয়ে পঢ়িছিলো। মৌলিক সংখ্যা কি, যে যিবোৰ সংখ্যাৰ উৎপাদক ফ্যাক্টর, যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা 1 আৰু সেই সংখ্যাটো নিজেই, সেইবোৰ সংখ্যাক কি বুলি কোৱা হয় মৌলিক সংখ্যা। মৌলিক সংখ্যাৰ পিছত আমি পঢ়িছিলো আকৌ অখণ্ড সংখ্যা। অখণ্ড সংখ্যা কি, সংখ্যা ৰেখাত যিবোৰ সংখ্যা থাকে, সংখ্যা ৰেখাত থকা আটাইবোৰ সংখ্যাক কি বুলি কোৱা হয় অখণ্ড সংখ্যা। সংখ্যা ৰেখাত কি থাকে, 0 ৰ পৰা সোঁফালে গেলে আমাৰ যিবোৰ ধনাত্মক সংখ্যাবিলাক থাকে, 0 ৰ পৰা বাওঁফালে গেলে ঋণাত্মক সংখ্যাবিলাক থাকে। এই সংখ্যা ৰেখাত যিমান সংখ্যা আছে এই গোটেইবোৰ সংখ্যাক কি বুলি কোৱা হয় অখণ্ড সংখ্যা। ইয়াৰ পিছত আমি পঢ়িছিলো যে সহমৌলিক সংখ্যা কাক কয়, যে যিবোৰ সংখ্যাৰ কমন ফ্যাক্টর সাধারণ উৎপাদক কেবল এক থাকে, যিবোৰ সংখ্যাৰ কমন ফ্যাক্টর কেবল এক থাকে সেইবোৰ সংখ্যা সহমৌলিক সংখ্যা বুলি কোৱা হয়। এইখিনি আমি আগৰ ভিডিওটোত বেসিক খিনি আলোচনা কৰিছিলো, তোমালোকে ভিডিওটো চাই লবা, ভাল হ'ব। এতিয়া চোৱা আমি নেক্সট ভিডিওত চাম যে উদাহৰণ, তোমালোকৰ চাবা যে এক্সামত আমাৰ অনুশীলনীতকৈ উদাহৰণৰ অংকবিলাক বেছি দিয়ে। যেতিয়া তোমালোকৰ পৰীক্ষা হয়, পৰীক্ষাত চাবা ভালদৰে যে এক্সাম্পল অনুশীলনীতকৈ উদাহৰণৰ অংকবিলাক বেছিকৈ দিয়ে। সেইকাৰণে আমি ইয়াত উদাহৰণ অনুশীলনী গোটেইবিলাক সলভ কৰি যাম, এটাও এৰি নাযাওঁ। তো চোৱা তোমালোকৰ কিতাপত প্ৰথমটো উদাহৰণত দিয়া আছে যে যুক্তি দৰ্শাই তলৰ উক্তিবিলাক সঁচা নে মিছা লিখা। প্ৰথমটো কি দিছে আমাৰ, যে প্ৰতিটো পূৰ্ণ সংখ্যাই এটা স্বাভাৱিক সংখ্যা। এইটো সঁচা নে মিছা এইটো আমাক ক'ব লাগে আৰু যুক্তি দিব লাগে। কৈছে যে প্ৰতিটো পূৰ্ণ সংখ্যাই এটা স্বাভাৱিক সংখ্যা, এইটো সঁচা নে মিছা, এইটো বিলকুল মিছা। কাৰণ প্ৰতিটো পূৰ্ণ সংখ্যাৰ মাজত আমাৰ শূন্য থাকে, কিন্তু স্বাভাৱিক সংখ্যাত আমাৰ শূন্য নাথাকে। পূৰ্ণ সংখ্যাটো 0 ৰ পৰা স্টাৰ্ট হয়, স্বাভাৱিক সংখ্যাটো 1 ৰ পৰা স্টাৰ্ট হয়। তো যদি ক'লেহেঁতেন যে আটাইবোৰ স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হয়, তেতিয়া শুদ্ধ হলহেঁতেন। ইয়াত কৈছে যে প্ৰতিটো পূৰ্ণ সংখ্যাই, 0 টো পূৰ্ণ সংখ্যা হয় কিন্তু 0 টো স্বাভাৱিক সংখ্যা নহয়, সেইকাৰণে এই উক্তিটো কি হল, আমাৰ উক্তিটো হৈছে আমাৰ মিছা, উক্তিটো মিছা। কাৰণ দৰ্শাবার কৈছে, কারণ আমি লিখিম শূন্যটো কি পূর্ণ সংখ্যা, শূন্যটো কি পূর্ণ সংখ্যা কিন্তু স্বাভাবিক সংখ্যা নহয়। তো
স্বাভাৱিক সংখ্যা নহয়। বুজি পাইছা না যে তেওঁলোকে কৈছিল যে প্ৰতিটো পূৰ্ণ সংখ্যা এটা স্বাভাৱিক সংখ্যা, এটোতো ভুল। পূৰ্ণ সংখ্যাত 0 আছে কিন্তু স্বাভাৱিক সংখ্যাত আমাৰ 0 নাই। স্বাভাৱিক সংখ্যাটো 1 ৰ পৰা ষ্টাৰ্ট হয়। তোমালোকৰ দ্বিতীয়টো কোৱেশ্চন দিছে, উক্তি দিছে যে প্ৰতিটো অখণ্ড সংখ্যাই এটা পৰিমেয় সংখ্যা। এটো সঁচা নে মিছা? কৈছে যে প্ৰতিটো অখণ্ড সংখ্যাই এটা পৰিমেয় সংখ্যা। এটো সঁচা, কিয়নো অখণ্ড সংখ্যা কোনবোৰ? যিবোৰ আমাৰ সংখ্যা ৰেখাত যিবোৰ সংখ্যা থাকে, সংখ্যা ৰেখাত আমাৰ ইয়াত থাকিব 0, ইফালে যিবোৰ যাব ধনাত্মক, ইপিনে যিবোৰ যাব সেইবোৰ ঋণাত্মক, 1 2 3 4 এনেকৈ ইনফিনিটি লৈকে যাব, -1 -2 -3 এইবোৰ যিবোৰ আহিব নেগেটিভ আহিব। যে সংখ্যা ৰেখাত যিমানবোৰ সংখ্যা থাকে এই সংখ্যাবোৰক কি বুলি কোৱা হয়? অখণ্ড সংখ্যা। এতিয়া চোৱা, কৈছে প্ৰতিটো অখণ্ড সংখ্যা পৰিমেয় সংখ্যা হয়নে? পৰিমেয় সংখ্যাৰ আমাৰ ডেফিনেশনটো কি আছিল? যে যিবোৰ সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো সেইবোৰ সংখ্যাক পৰিমেয় সংখ্যা বুলি কোৱা হয়। চোৱা, এইবোৰ অখণ্ড সংখ্যা, অখণ্ড সংখ্যাক এই গোটেইবোৰক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো নে? ইয়াৰ যিকোনো সংখ্যাৰ তলত নাই মানে 1 এটা সদায় থাকে। সো ইয়াত 0 ৰ তলত নাই মানে 1 আছে, ইয়াৰ তলত নাই মানে 1 আছে, ইয়াৰ তলত নাই মানে 1 এটা আছে। যে প্ৰতিটো সংখ্যাৰ তলত নাই মানে 1 এটা আছে। প্ৰতিটো সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো। যিবোৰ সংখ্যাক p/q আকাৰত প্ৰকাশ কৰা হয় সেইবোৰ সংখ্যাকে এইটো পৰিমেয় সংখ্যা বুলি কোৱা হয়। তো ইয়াত কৈছে প্ৰতিটো অখণ্ড সংখ্যা, এইবোৰ এটা এটা অখণ্ড সংখ্যা। অখণ্ড সংখ্যা এটা পৰিমেয় সংখ্যা, সঁচা, কিয়নো অখণ্ড সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো। যদি p/q আকাৰত প্ৰকাশ কৰিব পাৰো তেনেহলে পৰিমেয় সংখ্যা হৈ গ'ল। সেইকাৰণে এই উক্তিটো আমাৰ কি? সঁচা, যে প্ৰতিটো অখণ্ড সংখ্যাই এটা কি? পৰিমেয় সংখ্যা। উক্তিটো এইটো সঁচা হয়, কারণ যে প্রতিটো অখণ্ড সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো। p/q আকাৰত প্ৰকাশ কৰিব পাৰো। বুজি পাইছানে? যে কি কৈছে? কৈছিল যে প্ৰতিটো অখণ্ড সংখ্যা পৰিমেয় সংখ্যা হয়নে? হয়, সঁচা, কাৰণ প্ৰতিটো অখণ্ড সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো। যদি p/q আকাৰত প্ৰকাশ কৰিব পাৰো তেনেহলে পৰিমেয় সংখ্যা। তোমালোকৰ 3 নম্বৰটো দিছে, 3 নম্বৰ যেটো উক্তি আছে এটো দিছে প্ৰতিটো পৰিমেয় সংখ্যাই এটা অখণ্ড সংখ্যা। এটোতো ভুল, এটো বিলকুল ভুল। যে কৈছে প্ৰতিটো পৰিমেয় সংখ্যাই এটা অখণ্ড সংখ্যা। অখণ্ড সংখ্যা এটাই চালো যিবোৰ সংখ্যা ৰেখাত যিবোৰ সংখ্যা থাকে এইবোৰ হৈছে অখণ্ড সংখ্যা। যিৰ পৰা সংখ্যা ৰেখাত যিবোৰ সংখ্যা থাকিব সেইটো হৈছে আমাৰ কি? অখণ্ড সংখ্যা। আর কৈছে পৰিমেয় সংখ্যা, পৰিমেয় সংখ্যা কোনবিলাক? যিবোৰক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো। চোৱা, 3/5 এইটো এটা কি? পৰিমেয় সংখ্যা হয়। 3/5 p/q আকাৰত প্ৰকাশ কৰিব পাৰিছে, এইটো এটা পৰিমেয় সংখ্যা হয়। কিন্তু এই সংখ্যাটো সংখ্যা ৰেখাত তুমি কত নাপাবা, সংখ্যা ৰেখাত কত নাই এই সংখ্যাটো 3/5 এইটো পৰিমেয় সংখ্যা হয় কিন্তু অখণ্ড সংখ্যা নহয়। 3/5 এটা পৰিমেয় সংখ্যা। 3/5 টো কি? পৰিমেয় সংখ্যা হয়, কিন্তু 3/5 টো অখণ্ড সংখ্যা নহয়। 3/5 টো আমাৰ অখণ্ড সংখ্যা নহয়, সেইকাৰণে এইটো বলছো। কৈছে প্ৰতিটো পৰিমেয় সংখ্যাই এটা অখণ্ড সংখ্যা। এইটোতো পৰিমেয় সংখ্যা কিন্তু অখণ্ড সংখ্যা নহয়, সেইকাৰণে উক্তিটো কি? আমাৰ মিছা। আমি লিখিম উক্তিটো, এইটো হৈছে মিছা। কারণ কি? এটু আমি লিখি দিম যে 3/5 এটা পরিমেয় সংখ্যা। 3/5 এটা পরিমেয় সংখ্যা কিন্তু এটু অখণ্ড সংখ্যা নহয়। তো অখণ্ড সংখ্যা নহয়। তো বুঝি পাইছা না? যে এটু মিছা কিহৰ কাৰণে? 3/5 এটা পৰিমেয় সংখ্যা হয় কিন্তু এটু অখণ্ড সংখ্যা নহয়। আশা কৰো সকলোৱে ভালদৰে বুজি পাইছে। তো ভিডিওটো পজ কৰি গোটেইখিনি নোট কৰি লোৱা। আমাৰ উদাহৰণ বিলাক বহুত ইম্পৰ্টেন্ট হয়, যে আমাৰ এক্সামত উদাহৰণৰ পৰাই বেছিকৈ অংক আহে। এতিয়া আমি উদাহৰণ 2 টো চাম, এইটো লিখি লৈছা সকলোৱে চাগে। এইটো এবাৰ চোৱা, তোমালোকৰ কিতাপত চোৱা উদাহৰণ 2 টো কি কৈছে। উদাহৰণ 2 কৈছে 1 আৰু 2 ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা উলিয়া। উদাহৰণ 2 তোমালোকে কিতাপটো লবা, 25 নম্বৰ পেজ আছে। যে উদাহৰণ 2 কি কৈছে যে 1 আৰু 2 ৰ
মাজত থকা পাঁচটা উদাহৰণ 2 টো তোমালে কি কৈছে 1 আৰু 2 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা উলিয়াব লাগে 1 আৰু 2 ৰ মাজত আমি অসংখ্য সংখ্যা আছে তাৰ মাজত আমাৰ পাঁচটা 1 আৰু 2 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা উলাব কৈছে এতিয়া চোৱা এইটো 1 আৰু 2 ৰ মাজত পৰিমেয় সংখ্যা উলোৱাৰ বহুত কেইটা নিয়ম আছে ইয়াত বহুত কেইটা নিয়ম আছে আমি বহুত কেইটা নিয়ম এপ্লাই কৰি 1 আৰু 2 ৰ মাজত পৰিমেয় সংখ্যাটো উলিয়াব পাৰো কিন্তু আমি তোমালোকক একেবাৰে সিম্পল মেথডত কৰাই দি আছো এটো মনত ৰাখিব হৈ যাব আৰু যিমান বোৰ কব এই একে নিয়মত তোমালোক কৰিব পাৰিবা ইয়াত কৈছে 1 আৰু 2 ৰ মাজত পাঁচটা পৰিমেয় সংখ্যা উলিয়াব কৈছে যেতিয়া আমি এটো সমাধান কৰিম সলিউশন কেনেকৈ কৰিম ফাৰ্স্টত চাম কেইটা পৰিমেয় সংখ্যা উলিয়াব কৈছে 1 আৰু 2 ৰ মাজত থকা পাঁচটা কেইটা পৰিমেয় সংখ্যা উলিয়াব কৈছে পাঁচটা যে কেইটা পৰিমেয় সংখ্যা উলাব কব তাৰ লগত আমি এক এটা প্লাস কৰি দিম কেইটা কৈছে পাঁচটা that means 5 plus ফার্স্টত আমি 1 কৰিম যে কেইটা পৰিমেয় সংখ্যা উলাব কব তাৰ লগত এক এটা যোগ কৰি দিম পাঁচটা পৰিমেয় সংখ্যা উলাব কৈছে পাঁচৰ লগত এক এটা যোগ কৰি দিছো কিমান হৈছে আমাৰ 6 সো যে কেইটা পৰিমেয় সংখ্যা উলাব কব হেইটোৰ লগত আমি 1 এটা যোগ কৰি দিম ইয়াত পাঁচটা পৰিমেয় সংখ্যা উলাব কৈছিল 5 ৰ লগত 1 এটা যোগ কৰি দিছো আমি 6 হৈছে এতিয়া চোৱা 1 1 to যেতিয়া আছে 1 ক আমি 1/1 লিখিব পারনে 1/1 লিখিব পারনে যিকোনো এটা সংখ্যাৰ তলত নাই মানে 1 এটা সদায় থাকে যিকোনো এটা সংখ্যাৰ তলত নাই মানে 1 এটা সদায় থাকে এটো জানানে যে যিকোনো সংখ্যাৰ তলত নাই মানে 1 এটা সদায় থাকে এতিয়া আমি এই 1 টো 1/1 লিখিব পারনে নিশ্চয় পাৰো এতিয়া চোৱা আমি এটা পৰিচলন সমতুল্য পৰিমেয় সংখ্যা কাক কয় যে যিকোনো পৰিমেয় সংখ্যাৰ আৰু হৰ আৰু লবত আমি সেম বস্তু পূৰণ কৰিব পাৰো এটো এটা পৰিমেয় সংখ্যা p বাই q আকাৰত প্ৰকাশ হৈছে হৰ আৰু লবত সেম বস্তু আমি পূৰণ কৰিব পাৰিম কোনটো পূৰণ কৰিম যেটো 5 + 1 কৰি আমাৰ 6 হৈছে এটো ইয়াত পূৰণ কৰি দিম ইয়াত চোৱা 1 * 6 ইয়াতো 1 * আমি 6 কৰিম ইয়াত 1 ৰ লগত ইয়াতো 6 পূৰণ কৰিছে ইয়াতো 6 পূৰণ কৰিছে যিকোনো এটা সংখ্যাৰ আমি হৰ আৰু লবত সেম বস্তু আমি এটা পূৰণ কৰিব পাৰো এটো যেতিয়া পূৰণ কৰিম কিমান হ'ব আমাৰ 6 6 গুণ 6 6 হৈছে এতিয়া 6 এটা হৈ গল ইয়াৰ পিছত আছে আমাৰ 2 1 আৰু 2 ৰ মাজত কৈছে এটা হৈছে আমাৰ 2 2 চোৱা 2 আমি 2/1 লিখিব পাৰো নে পাৰো কিয়নো 2 ৰ তলত নাই মানে 1 এটা আছে এইটোৰ লগত সেম বস্তু পূৰণ কৰিম আমি 2 ৰ লগত 6 টো পূৰণ কৰিম ওপৰতো পূৰণ কৰিম 1 * 6 তলতো আমি 6 টো পূৰণ কৰিম তল ওপৰত সেম বস্তু আমি পূৰণ কৰিব পাৰো যেতিয়া পূৰণ কৰিম এটো 2 6 গুণ 12 আৰু 6 গুণ 6 এতিয়া চোৱা দুটাতেই হৰটো আমাৰ সেম হৈছে ইয়াতো 6 হৈছে ইয়াতো 6 হৈছে এটা আমি কৈছিল যে 1 আৰু 2 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা ইয়াৰ মাজত পাঁচটা পৰিমেয় সংখ্যা ওলাই যাব এতিয়া 1 ৰ পৰা এটো হৈছে 2 ৰ পৰা এটো হৈছে that means আমি এতিয়া লিখিব পাৰো যে 1 আৰু 2 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা হল 1 আৰু 2 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা এটা হলে কি হ'ব এই যেটো আমাৰ হৰটো সেম আছে হৰটো সেম ৰাখিম ওপৰৰ বেলেগ আগুৱাই যাম ইয়াত 6 আছে এটা আমি লিখিম যে 7/6 8/6 9/6 10/6 আৰু 11/6 এটো বুজি পাইছা না যে 7/6 8/6 9/6 10/6 11/6 পাঁচটা ওলাই গেছে না এটা দুটা তিনটা চাৰিটা পাঁচটা আমাক পাঁচটা ওলাব কৈছিল নে 1 আৰু 2 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা ওলা এবোৰ পৰিমেয় সংখ্যা নে p বাই q আকাৰত প্ৰকাশ হৈছে কেনেকৈ কৰিছো আমি আকৌ এবাৰ চোৱা যে যি কেইটা পৰিমেয় সংখ্যা আমাক ওলাব কব তাৰ লগত এক এটা যোগ কৰি দিম পাঁচটা ওলাব কৈছিল এক এটা যোগ কৰি 6 হৈছে এতিয়া 6 1 আৰু 2 ৰ মাজত কৈছে একক আমি 1/1 লিখিব পাৰো ইয়াত তো হৰ আৰু লব সেম বস্তু পূৰণ কৰিছো 6 পূৰণ কৰিছো 6/6 ইয়াত 2 ক আমি 2/1 লিখিব পাৰো 2 লগত 6 পূৰণ কৰিছে 1 ৰ লগত 6 পূৰণ কৰি 12/6 হৈছে এতিয়া ইয়াৰ পৰা এইটো হৈছে 2 ৰ পৰা এইটো হৈছে এতিয়া আমি ক'ব পাৰো 1 আৰু 2 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা ইয়াৰ পিছত পৰা ইয়াৰ আগলৈকে লিখিম ইয়াৰ পিছৰ পৰা 7/6 8/6 9/6 10/6 11/6 পাঁচটা হৈ গল আশা কৰো সকলোৱে বুজি পাইছে ভালদৰে এইটো নোট কৰি লওক ভিডিওটো পজ কৰি আমি নেক্সটটো চাম
কোনোবাই যদি বুজি নোপোৱা ভিডিওটো অলপ পিছুৱাই দিয়ে আকৌ এবাৰ চাবা ভালদৰে বুজি পাবা এতিয়া আমি চাম অনুশীলনী চাম উদাহৰণটো হেকল অনুশীলনী তোমালোকৰ চোৱা অনুশীলনী 1.1 ত কি দি আছে অনুশীলনী 1.1 টো চাম আমি অনুশীলনী 1.1 অনুশীলনী 1.1 ৰ প্ৰথমটো যেটো তোমালোকৰ অংক আছে দিছে যে শূন্যটো পৰিমেয় সংখ্যা হয়নে ইয়াক p by q r হিত প্ৰকাশ কৰিব পাৰিনে ইয়াত p কৈছে শূন্য পৰিমেয় সংখ্যা হয়নে ইয়াক p by q r হিত ইয়াত p আৰু q অখণ্ড সংখ্যা আৰু q not is equal to 0 এটো চোৱা যে কৈছে শূন্য পৰিমেয় সংখ্যা হয়নে আৰু ইয়াক p by q r হিত প্ৰকাশ কৰিব পাৰোনে পাৰো এটো হয় তোমালোকে এক নম্বৰটো চাই লবা এটো আমি এক নম্বৰৰ সলিউশনটো কৰি দিছো কোশ্চেনটো লেখাৰ ইমান সময় নাই ইয়াত কৈছে যে শূন্যটো পৰিমেয় সংখ্যা হয়নে শূন্যটো পৰিমেয় সংখ্যা শূন্য পৰিমেয় সংখ্যা হয়নে নহয় কিয়নো শূন্যটোক আমি 0/1 লিখিব পাৰো না শূন্যৰ তলত নাই মানে 1 এটা আছে যদি আমি p by q আকাৰত প্ৰকাশ কৰিব পাৰিছো তেনেহলে এটা পৰিমেয় সংখ্যা কেৱল এটো না 0/2 0/3 যিকোনো এটা লিখিব পাৰো যে এই কাৰণে শূন্যটো কি পৰিমেয় সংখ্যা হয় শূন্যক আমি p by q আকাৰত প্ৰকাশ কৰিব পাৰো ইয়াত তেনেহলে আমি লিখিম যে শূন্যটো পৰিমেয় সংখ্যা হয় আৰু ইয়াক p by q আর হিত প্রকাশ কৰিব পাৰো তোমালোকে পাৰো এনেকৈ লিখি দিবা যে 0/1 0/2 0/3 এনেকৈ আমি প্ৰকাশ কৰিব পাৰো বুজি পাইছানে তেওঁলোকে কৈছিল যে শূন্যটো পৰিমেয় সংখ্যা হয় নে নহয় আৰু ইয়াক p by q আকাৰত প্ৰকাশ কৰিব পাৰো নে নোৱাৰো হয় শূন্যটো পৰিমেয় সংখ্যা কিয়নো শূন্যক আমি 0/1 লিখিব পাৰো আৰু ইয়াক p by q আকাৰত প্ৰকাশ কৰিব পাৰো নোট কৰি লয় এটো ইয়াৰ পিছত আমি চাম 2 নম্বৰ অংকটো 2 নম্বৰটো কি কৈছে 2 নম্বৰটো কৈছে 3 আৰু 4 ৰ মাজত থকা ছটা পৰিমেয় সংখ্যা উলাব কৈছে আমাক 2 নম্বৰটো কৈছে 3 আৰু 4 ৰ মাজত থকা ছটা পৰিমেয় সংখ্যা উলিয়া কি কৈছে যে তোমালোকৰ অনুশীলনী 2 নম্বৰ অংকটো কৈছে 3 আৰু 4 ৰ মাজত থকা ছটা পৰিমেয় সংখ্যা উলাই এতিয়াই যেটো আমি উদাহৰণটো কৰিলো উদাহৰণটো আছিল আমাৰ 1 আৰু 2 ৰ মাজত পাঁচটা পৰিমেয় সংখ্যা উলাব কৈছিল ইয়াত কৈছে 3 আৰু 4 ৰ মাজত থকা ছটা পৰিমেয় সংখ্যা উলাই সিমিলাৰ নিয়ম তেনেকৈ কৰিম আমি ইয়াত কি বুলি কৈছে ফাৰ্ষ্টত আমি কি কৰিম কয়টা পৰিমেয় সংখ্যা উলাব কৈছে ছটা 6 ৰ লগত 1 এটা আমি যোগ কৰি দিম 6 প্লাস 1 কৰিলে আমাৰ কিমান হৈ যাব 7 এতিয়া সো কার মাজত কৈছে 3 আৰু 4 3 আৰু 4 3 ক আমি 3/1 লিখিব পাৰো নে পাৰো কিয়নো 3 ৰ তলত নাই মানে 1 এটা আছে এতিয়া আমি তলৰ ওপৰ সেম বস্তু পূৰণ কৰিম এই 7 টো হৰ আৰু লব দুটা ঠাইটো পূৰণ কৰিম 3 * 7 আৰু ইয়াত 1 * 7 আমি কৰিম 3 * 7 কৰিলে 3 7 গুণ 21 আর 7 * 7 হয় আকৌ কার মাজত 4 কৈছে 4 ক আমি তেনেকৈ লিখিব পাৰো 4/1 লিখিব পাৰো নে 4/1 লিখিব পাৰো ইয়াতেও 7 হর আৰু লব দুটাতে পূৰণ কৰি দিম 4 * 7 আকৌ 1 * 7 কৰিলে আমাৰ কিমান হ'ব 4 7 গুণ 28 আৰু 1 7 গুণ 7 আমাৰ হ'ব এটা হৈ গৈছে নে যে 3 আৰু 4 3 ৰ পৰা এইটো হল 21/7 ইয়াত 4 ৰ পৰা হল 28/7 এতিয়া 3 ৰ পৰা এইটো হৈছে 4 ৰ পৰা এইটো হৈছে এতিয়া আমি ক'ব পাৰিম কয়টা পৰিমেয় সংখ্যা ওলাব কৈছিল অতএব আমি লিখিম যে 3 আৰু 4 ৰ মাজত থকা ছটা পৰিমেয় সংখ্যা হল 3 আৰু 4 ৰ মাজত ছটা পৰিমেয় সংখ্যা কি হল ইয়াৰ পিছৰ পৰা ইয়াৰ আগলৈকে লিখিম আমি যে 22/7
23/7 24/7 25/7 আৰু এটা কি 25/7 20 আৰু লিখিব পাৰিম আমি যে 26/7 আৰু এটা কি আছে আমাৰ 27/7 এটো লিখিব পাৰো নে যে 21 ৰ পিছৰ পৰা 22/7 23/7 24/7 এটো সৰি 24/7 25/7 26/7 আৰু 27/7 1 2 3 4 5 6 ছটা আমাৰ পৰিমেয় সংখ্যা ওলাই গল হয়নে ভালদৰে বুজি পাইছা না নোট কৰি ল নোট কৰিছ না বুজি পাইছা না কি কৈছে যে কি কৈছিল 3 আৰু 4 ৰ মাজত ছটা পৰিমেয় সংখ্যা ওলাব কৈছিল আমি যে কেটা পৰিমেয় সংখ্যা ওলাব কব তাৰ লগত 1 এটা যোগ কৰিম 6 ৰ লগত 1 যোগ কৰিছো 7 এতিয়া 3 ক আমি 3/1 লিখিব পাৰো তল হৰ আৰু লব লব আৰু হৰত সেম বস্তু পূৰণ কৰিছো 21/7 ইয়াত হৈছে 28/7 3 ৰ পৰাই এটো হৈছে 21/7 4 ৰ পৰা এটো হৈছে এটা আমি কব পাৰো 3 আৰু 4 ৰ মাজত থকা ছটা পৰিমেয় সংখ্যা কি কি হল ইয়াৰ পিছৰ পৰা লিখিম 22/7 23/7 24/7 25/7 26/7 আৰু এটা হৈছে 27/7 বুজি পাইছা না নোট কৰি ল ইয়াত আমি নেক্সট টু সলভ কৰিম সো দুটা হৈ গল 3 নাম্বাৰটো কি কৈছে আমাৰ 3 নম্বৰ অংকটো যেটো আছে 3 নম্বৰটো কৈছে 3/5 আৰু তোমালোকে কিতাপত চাবা 3/5 আৰু 4/5 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা উলিয়া মাজত থকা পাঁচটা পৰিমেয় সংখ্যা উলিয়াব লাগে 3 নম্বৰটো কি কৈছে আমাৰ যে 3/5 আৰু 4/5 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা উলিয়াব কৈছে একে সিমিলার নিয়ম আগত যেবোৰ কৰিলো সেম নিয়ম আমি এটো এনেদৰে কৰিম যে ইয়াত ফাৰ্স্টত চাম আমি কেটা পৰিমেয় সংখ্যা উলাব কৈছে পাঁচটা পৰিমেয় সংখ্যা উলাব কৈছে পাঁচটা পৰিমেয় সংখ্যা উলাব কৈছে মানে 5 ৰ লগত 1 এটা যোগ কৰিম 5 + 1 কৰিলে আমাৰ কিমান আহিব 6 আহিব এটা কাৰ মাজত কৈছে 3/5 আৰু 4/5 ৰ মাজত 3/5 টো অলৰেডি p/q আকাৰতে আছে আমি হৰ আৰু লবত সেম বস্তু পূৰণ কৰিব কোনটো পূৰণ কৰিম এই 6 টো পূৰণ কৰিম 3 * 6 আৰু ইয়াত 5 * 6 কৰিম আমি 3 * 6 কৰি 3 6 গুণ 18 আৰু 5 6 গুণ 30 হৈ গল আমাৰ আৰু এটা কৈছে আমাৰ 4/5 4/5 ৰ মাজত কৈছে ইয়াতো আমি সেম বস্তু পূৰণ কৰিম 4 * 6 আকৌ 5 * 6 আমি কৰিম 4 * 6 কৰিলে 24 4 6 গুণ 24 আৰু ইয়াত আহিব 5 6 গুণ 30 হৈ গল নে যে 3 আৰু 4 3/5 ক যেতিয়া সেম বস্তু পূৰণ কৰিছো 6 6 পূৰণ কৰিছো 3 6 গুণ 18 5 6 গুণ 30 ইয়াত 4/5 ইয়াতো সেম বস্তু পূৰণ 4 6 গুণ 24 4 6 গুণ 24 আৰু 5 6 গুণ 30 হৈ গল নে এতিয়া আমি লিখিম যে 3/4 আৰু 5/4 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা হল অতেত যে 3/5 আৰু 4/5 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা হল কি কি যে আমি 18 ৰ পিছৰ পৰা 24 ৰ আগলৈকে লিখিম তেনে হলে আমাৰ কি হ'ব 90/13 20/30 21/30 22/30 আৰু এটা কি হৈছে আমাৰ আৰু 23/30 বুজি পাইছা না ভালদৰে কি 1 2 3 4 5 পাঁচটা পৰিমেয় সংখ্যা ওলাব কৈছিল যে 3/5 আৰু 4/5 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা 19/30 20/30 21/30 22/30 23/30 আশা কৰো সকলোৱে ভালদৰে বুজি পাইছা নোটস কিনি কৰি লোৱাচোন ভিডিওটো পজ কৰি আগতে কৈছো যে অঙ্কটো রকেট সায়েন্স ন অঙ্কটো যিমান তুমি ৰিভাইজ কৰিবা সিমান ভাল লাগিব অঙ্কটো ইয়াত
চাইখিনি তুমি বুজি পালা, যদি তুমি ৰিভিজন নকৰা কেইদিনমান পাছত তুমি ভুলি যাবা। এটা অংক কমসে কম 4-5 বাৰকৈ ৰিভাইজ কৰিব লাগিব। 2 দিন মান পিছত, 10 দিন 15 দিন মান পিছত আমাৰ অংকখিনি ৰিভাইজ কৰি থাকিব লাগিব, তেতিয়াহে অংকটো আমাৰ মনত থাকে। অংকটো যদি তুমি ৰিভাইজ নকৰা অংকটো মনত নাথাকে, কাৰণ অংকটো মুখস্থ কৰাৰ বস্তু নহয়। ইয়াৰ পাছত চোৱা 4 নম্বৰ। ইয়াৰ পিছত আমাৰ আছে 4 নম্বৰত কি কৈছে, 4 নম্বৰটো ভালদৰে চোৱা। 4 নম্বৰটো একে কৈছে, যেটো আমি উদাহৰণ অন কৰিছিল যে তলৰ উক্তিসমূহ সঁচা নে মিছা উত্তৰ সহ সমৰ্থনত যুক্তি উল্লেখ কৰা। 4 নম্বৰটো তোমালোকে বুকছত দেখি ল'বা। 4 নম্বৰৰ 4 নম্বৰ কি কৈছে, তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা যে উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰা। ফাৰ্ষ্টটো কৈছে 1 নম্বৰ যে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা, যে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা। প্ৰথম উক্তিটো এইটো দিছে যে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা কি পূৰ্ণ সংখ্যা। প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা। চোৱা এইটো সঁচা নে মিছা, এইটো বিলকুল সঁচা, কিয়নো প্ৰতিটো স্বাভাৱিক সংখ্যা আমাৰ কোনবোৰ আছে, যে স্বাভাৱিক সংখ্যাবোৰ আছিল আমাৰ যিবোৰ 1 ৰ পৰা ষ্টাৰ্ট হয়, 1 2 3 4 5 6 এইবোৰ আছিল। আৰু পূৰ্ণ সংখ্যা আছিল আমাৰ, পূৰ্ণ সংখ্যা কোনবোৰ আছিল, যিবোৰ 0 পৰা ষ্টাৰ্ট হয়, 0 1 2 3 4 5 6 এনেকৈ যিবোৰ পূৰ্ণ সংখ্যা। যেতিয়া ইহঁতে কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা, যে স্বাভাৱিক সংখ্যা 1 ৰ পৰা ষ্টাৰ্ট হয় আৰু পূৰ্ণ সংখ্যা 0 ৰ পৰা ষ্টাৰ্ট হয়। চোৱা স্বাভাৱিক সংখ্যাৰ গোটেইখিনি গোট, ইয়াত যদি 0টো আমি নাইকিয়া কৰি দিও, এই গোটেইখিনি স্বাভাৱিক সংখ্যা। সেইকাৰণে স্বাভাৱিক সংখ্যা আটাইবোৰ প্ৰতিটো স্বাভাৱিক সংখ্যা আমাৰ এটা এটা কি পূৰ্ণ সংখ্যা। তাৰ মানে উক্তি যেটো দিছে তেওঁলোকে সেইটো আমাৰ বিলকুল সঁচা, একদম সঁচা, যে সঁচা হয়, হয়নে? যে ইয়াত লিখিম যে স্বাভাৱিক প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যাৰ মাজত থাকে। কি লিখিম, যে স্বাভাৱিক সংখ্যা, নহলে এনেকৈ লিখিলে হ'ব যে স্বাভাৱিক সংখ্যা আমাৰ কাৰণটো এইটো, স্বাভাৱিক সংখ্যা 1 ৰ পৰা আৰম্ভ হয় আৰু যেটো আমাৰ পূৰ্ণ সংখ্যা আছে, পূৰ্ণ সংখ্যা 0 ৰ পৰা আৰম্ভ হয়। মানে তাৰ মানে গোটেইখিনি স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যাৰ মাজত থাকে, 0 ৰ পৰা আৰম্ভ হয়। বুজি পাইছা না? এতিয়া যে কৈছিল যে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা হয় নে? হয়, কিয়নো স্বাভাৱিক সংখ্যা মোৰ 1 ৰ পৰা ষ্টাৰ্ট হয় আৰু পূৰ্ণ সংখ্যা 0 ৰ পৰা ষ্টাৰ্ট হয়। দেখিলা? এতিয়া আমি 2 নম্বৰটো চাম। 2 নম্বৰটো কি কৈছে, 2 নম্বৰটো কৈছে প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা। এটা এইটো চোৱাচোন, মনত ধাৰণা কৰাচোন সঁচা নে মিছা। কৈছে যে প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা। কৈছে কি কৈছে, যে প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা। এইটো সঁচা নে মিছা? বিলকুল মিছা, এইটো মিছা উক্তি এটা। এইটো কৈছে যে প্ৰতিটো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা হয়নে? অখণ্ড সংখ্যা কি, যিবোৰ সংখ্যা আমাৰ সংখ্যা ৰেখাত যিবোৰ সংখ্যা থাকে এইবোৰ হৈছে অখণ্ড সংখ্যা। এইটো হৈছে 0 1 2 3 4 এনেকৈ ইফালে যিবোৰ যাব এইবোৰ হৈছে ধনাত্মক সংখ্যা, ইফালে যিবোৰ আহিব এইবোৰ হৈছে ঋণাত্মক সংখ্যা হয়, এইবোৰ ঋণাত্মক সংখ্যা ডট ডট। এইটো হৈছে অখণ্ড সংখ্যাৰ এটা সংখ্যা ৰেখাত যিবোৰ সংখ্যা থাকে এইবোৰ হৈছে অখণ্ড সংখ্যা। চোৱা ইয়াত কৈছে প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা। যে অখণ্ড সংখ্যাটো এইটো হয়, পজিটিভ নেগেটিভ সকলোবিলাক মিলাই অখণ্ড সংখ্যা বুলি কোৱা হয়। কিন্তু পূৰ্ণ সংখ্যাটো 0 ৰ পৰা ষ্টাৰ্ট হয়। পূৰ্ণ সংখ্যা কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে, পূৰ্ণ সংখ্যা সদায় ধনাত্মক হয়। ইয়াত কৈছে প্ৰতিটো অখণ্ড সংখ্যাই, -2 টো এটা অখণ্ড সংখ্যা, কিন্তু -2 টো পূৰ্ণ সংখ্যা নহয়। পূৰ্ণ সংখ্যা কেতিয়াও ঋণাত্মক নহয়, পূৰ্ণ সংখ্যা 0 ৰ পৰা ষ্টাৰ্ট হয়। তো উক্তিটো কি মিছা? উক্তি আমাক যেটো কৈছিল উক্তিটো কি হল, তেনেহলে মিছা। যে
উক্তিটো আমাৰ মিছা কিয়নো যে আমি কাৰণ কেনেকৈ লিখিম কাৰণ অখণ্ড সংখ্যা ঋণাত্মক হ'ব পাৰে অখণ্ড সংখ্যা হ'ব পাৰে কিন্তু পূৰ্ণ সংখ্যা ঋণাত্মক নহয় কিন্তু পূৰ্ণ সংখ্যা পূৰ্ণ সংখ্যা আমাৰ কি ঋণাত্মক নহয় তেওঁলোকে কৈছিল যে প্ৰতিটো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা হয় নে মিছা উক্তিটো মিছা কিয়নো অখণ্ড সংখ্যা ঋণাত্মক হ'ব পাৰে কিন্তু পূৰ্ণ সংখ্যা আমাৰ কেতিয়াও ঋণাত্মক নহয় নোটছ কৰি লোৱা নেক্সট আমাৰ 3 নম্বৰটো কি কৈছে সব যে 3 নম্বৰটো আমাৰ কৈছে যে প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা প্ৰতিটো পৰিমেয় সংখ্যাই কি কৈছে এটা পূৰ্ণ সংখ্যা কি কৈছে যে প্ৰতিটো অখণ্ড সংখ্যাই এটা কৈছে প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা এইটো মিছা প্ৰতিটো পৰিমেয় সংখ্যাই এটা কি যে পূৰ্ণ সংখ্যা এইটো মিছা বিলকুল আগৰটো নিচিনা এইটো মিছা হয় কিয়নো সোয়া তোমালোকে -2 টো এটা কি পৰিমেয় সংখ্যা হয় নে হয় -2 ক আমি 2/1 লিখিব পাৰো -5 -10 এবোৰ সকলো এটা এটা কি পৰিমেয় সংখ্যা যে মাইনাস হলে পৰিমেয় সংখ্যা হ'ব পাৰে একো নাই যিবোৰ সংখ্যাক আমি p বাই q আকাৰত প্ৰকাশ কৰিব পাৰো চাহে ধনাত্মক হয় চাহে ঋণাত্মক হয় যিবোৰক আমি p বাই q আকাৰত প্ৰকাশ কৰিব পাৰো সেইবোৰ হয় আমাৰ কি পৰিমেয় সংখ্যা কিন্তু পূৰ্ণ সংখ্যাটো কেতিয়াও ঋণাত্মক নহয় একে কথা এই উক্তিটো তেনেহলে কি হল মিছা উক্তিটো আমাৰ কি হল মিছা কাৰণ লিখিম আমি যে পৰিমেয় সংখ্যা ঋণাত্মক হ'ব পাৰে কিন্তু পূৰ্ণ সংখ্যা ঋণাত্মক নহয় পূৰ্ণ সংখ্যা ঋণাত্মক নহয় কি প্ৰতিটো পৰিমেয় সংখ্যাই পূৰ্ণ সংখ্যা মিছা এইটো কিয়নো পৰিমেয় সংখ্যা আমাৰ ঋণাত্মক হ'ব পাৰে কিন্তু পূৰ্ণ সংখ্যা কেতিয়াও ঋণাত্মক নহয় পৰিমেয় সংখ্যা ঋণাত্মক হ'ব পাৰে পূৰ্ণ সংখ্যা ঋণাত্মক নহয় এইটো নোট কৰি লৈছা এইখিনি আছিল আমাৰ আজিৰ ভিডিওটোত ইয়াৰ পিছত আমি অপৰিমেয় সংখ্যা ইৰেশনাল নাম্বাৰটো ডিসকাস কৰিম ইয়াৰ পিছত ইৰেশনাল নাম্বাৰৰ পিছত সংখ্যা ৰেখা √2 ৰ অৱস্থান √3 ৰ অৱস্থান √5 ৰ অৱস্থান এটো আমি দেখাম নেক্সট ভিডিওত সো তোমালোকৰ ভিডিওটো ভাল লাগিলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেদৰে সদায় নিত্য নতুন ভিডিও বিলাক পাই থাকিবৰ কাৰণে তো ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ আৰু এটা কথা আছে অংক ৰকেট সায়েন্স নহয় অংকটো যিমান তুমি ৰিভাইজ কৰিবা সিমানই ভাল হৈ যাব ৰিভিজন অংক অকল ৰিভিজন বিচাৰে তুমি অংকটো যিমান ৰিভিজন কৰিবা সিমানই ভাল লাগিব ৰিভিজন দুদিন এদিন মান পিছতে কৰি থাকিবা ক্লাছত কৰাৰ পিছত আকৌ ঘৰত গৈ কপিটো নখুলিবা তেনেহলে অংকটো টান লাগিব অংকটো তুমি যিমান ৰিভাইজ কৰিবা সিমান সহজ লাগিব ভাল লাগিব অন্ত মেথ বহুত এটা ইজি সাবজেক্ট হয় থ্যাংক ইউ সো মাচ